আহোম মৰাণ মটক কাৰ্বি ডিমাচা গাৰো গোটেইখিনি যে আমি এক হৈ পেলাই অসমৰ সমস্যা হিচাপে যেতিয়ালৈকে আমি লোৱা আৰম্ভ নকৰোঁ যিমানে আমি হাজাৰ হাজাৰ মানুহ গুৰুত্ব যিমানে আমি ৰাজনীতিৰ প্লেটফৰ্মখিনি আমি যিমানে ক্ৰিয়েট নকৰোঁ কিন্তু অসমখন যে আমি সুৰক্ষা দিব পাৰিম সেইটো কেতিয়াও সম্ভৱ নহয় অসমখন যেতিয়া স্থিৰ নহয় কেতিয়াও কাৰ্বিসকল সুৰক্ষিত নহয় কেতিয়াও বড়োসকল সুৰক্ষিত নহয় কেতিয়াও ৰাভা মিচিং দেউৰী যিমানখিনি জনজাতি লোকসকল আছে কেতিয়াও সুৰক্ষিত নহয় এইবোৰ দেখি বহুত আনন্দিত হৈছো যে এটা সময়ত যি কাৰ্বিসকলক যি বড়ো যি তিৱা যি ডিমাচা যি ৰাভা যি গাৰোসকলক দমন কৰিছিলে কিন্তু এতিয়া কাৰ্বিসকলক কোনোবা ঠাট্টা কৰা ফেচবুকত এটা কমেণ্ট দিলেও কোনোবা দাস কলিতা শইকীয়াসকলে গোটেই গালি দিয়া আৰম্ভ কৰি গোটেইখিনি কমেণ্ট দিয়া হয় যেতিয়ালৈকে নেৰেটিভ চেঞ্জ কৰিব নোৱাৰে তেতিয়ালৈকে আমি অসমখনকে আমি সলনি কৰিব পাৰিম সেইটো আমি কেতিয়াও নোৱাৰিম উপস্থিত থকা যিসকল লোক আছে মই আপোনালোকক দলৰ কৰ্মী হিচাপে মই আপোনালোকৰ পৰিচয় মই দিব বিচৰা নাই মই এজন অসমীয়া হিচাপে মই আপোনাক কিছু কথা মোৰ যিটো কথা মই ক'ব বিচাৰিছোঁ অসমীয়া হিচাপে মই এজন কাৰ্বি এজন খিলঞ্জীয়া এজন অসমীয়া হিচাপে মই কিছু কথা মই ক'ব বিচাৰিছোঁ মই অকণমান সময়ৰ কাৰণে লুৰিন্দা আছিল লুৰিন্দা অসম জাতীয় পৰিষদৰ এজন কৰ্মী হিচাপে মই ল'ব বিচৰা নাই এজন অসমীয়া হিচাপে মই কিছু কথা মই ক'ব বিচাৰিছোঁ মই প্ৰথমতে মই এটা কথা ক'ব বিচাৰিছোঁ সঞ্চালক ডাঙৰে এটা কথা কৈছিলে ইতিমধ্যে যে ক্ষমতাত বহিলেহে অৰ্থাৎ MLA হলেহে যে আমি দেশখনক বা আমাৰ জাতিখনক সুৰক্ষা দিব পাৰিম এই কথাত কিন্তু মই তেখেতে যি কথা কৈছিলে যে সেইটো নহয় MLA হোৱাৰ বাহিৰেও কিছু আমাৰ দায়িত্ব আছে মাত্ৰ আমি MLA হলে বা আমি ক্ষমতাত বহিলে আমি দেশক আমি সুৰক্ষা দিব পাৰিম বা আমি জাতিৰ প্ৰভুত্ব বা সত্তাক আমি সুৰক্ষা দিব পাৰিম সেইটো নহয় এজন ব্যক্তি এজন অসমীয়া হিচাপে আমি কেনেকৈ ক'ত কি কৰিব লাগে সেইটোৱে আমাক এটা স্থিৰ দিশত আমাক লৈ যাব তেতিয়া কাৰণ আমি অসম আন্দোলন দেখিছোঁ আজিলৈকে অসমক বা এতিয়া আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদ আছে কিন্তু কাৰ্বি আংলং সাহিত্য পৰিষদক কোনে দিছে এজন ৰাজনীতিক কৰ্মীসকলে বা এটা ৰাজনীতি দলে আমাক দিয়া নাই দিছে আমি আন্দোলন কৰি পেলাই আমি পালোঁ লগতে অসমত আজি যিখিনি পালোঁ অসম আন্দোলনত যি চুক্তি স্বাক্ষৰিত কৰা হৈছে যিবোৰ আমি পাইছোঁ সেইটো আমি আন্দোলন কৰি পেলাইহে পাইছোঁ অসম চুক্তি কৰাৰ পাছত অসম আন্দোলনৰ পাছত অগপক আমি দেখিলোঁ এই আন্দোলনৰ নামত আমি অগপক দেখা পোৱাৰ পাছত এই অগপটোৱে কি কৰিলে তাৰপাছত বিশেষ আমি একো দেখা নাই যি পাইছোঁ যি দেখিছোঁ যি আমি শুনিছোঁ মাত্ৰ আন্দোলনৰ মাধ্যমেৰেহে আন্দোলন কৰাৰ পাছতহে আমি দেখিছোঁ আমি পাইছোঁ সেইকাৰণে কিছু লোকে মোক কৈছিলে যে আপুনি অসমৰ খিলঞ্জীয়াসকলৰ কথা আপুনি কিয় কৈ থাকে আপুনিতো এজন কাৰ্বিহে আপুনি এজন কাৰ্বি হৈ পেলাই আপুনি অসমৰ গোটেই জাতি জনগোষ্ঠী জনজাতীয় অজনজাতীয় লোকসকলৰ কথাটো আপোনালোকে কিয় কৈ থাকে ইয়াত যিসকল উপস্থিত কিছু আজি এই মঞ্চৰ পৰা কিছু কাৰ্বিসকলৰ আমাৰ যিটো আৱেগ আমাৰ কিছু সমস্যা আমাৰ কাৰ্বি সমাজত বা জনজাতীয় অসমত থকা যিসকল জনজাতীয় সেই জনজাতীয় লোকসকলৰ মনত কি শংকা কি ধৰণে এটা অসমত বসবাস কৰি পেলাই অসমৰ অসমীয়াই বুলি কেইদিনমান মই দেখিছোঁ যে সাহিত্য সভাৰ সভাপতি ডাঙৰীয়াই কৈছিলে যে বড়ো কাৰ্বি বা জনজাতীয় লোকসকলে বুলি অসমীয়া নকয় কিন্তু অসমীয়া কিয় ক'ব বিচৰা নাই নিজক অসমীয়া বুলি কিয় স্বীকৃতি দিব নিবিচাৰে তাতো এটা কাৰণ আছে সেইকাৰণে কিছু কথা ক'ব বিচাৰিছোঁ আপোনালোকে মোৰ ভাষণ হিচাপে আপুনি নল'ব আপোনালোকে মোৰ যিটো যি কথাত আমি লাগি আছিলোঁ যি আমি অনুভৱ কৰিছোঁ সেই অনুভৱ কৰা কিছু কথা মই আপোনালোকক মই প্ৰকাশ কৰিব বিচাৰিছোঁ বহুত লোকে কৈছে আপোনালোকে মোক কৈছে লিটচং ৰংভাৰ আপুনি এজন কাৰ্বি হয় কিন্তু আপুনি এজন জনজাতীয় যুৱ বা এজন নেতা হৈ পেলাই আপুনি অসমত বৃহত্তৰ অসমীয়া মহাজাতিৰ কথা আপোনালোকে কৈ আহি আছে কিন্তু কিয় ইয়াত সদায় মই এটা কথা ক'ব বিচাৰিছোঁ বড়ো হওক ৰাভা হওক মিচিং হওক কাৰ্বি হওক দেউৰী হওক যি হৈছে অসমখন যেতিয়া স্থিৰ নহয় কেতিয়াও কাৰ্বিসকল সুৰক্ষিত নহয় কেতিয়াও বড়োসকল সুৰক্ষিত নহয় কেতিয়াও ৰাভা মিচিং দেউৰী যিমানখিনি জনজাতি লোকসকল আছে কেতিয়াও সুৰক্ষিত নহয় ভূপেন হাজৰিকাদেৱে গাই যোৱা ভূপেন হাজৰিকাৰ কণ্ঠত বহুতখিনি কথা তাত সোমাই আছে আমি অসমীয়াই নহওঁ দুখীয়া বুলি সান্তনা লুভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অহমৰ হাতলে যাব আজি অসমীয়াই নহওঁ দুখীয়া বুলি সান্তনা লুভিলে নহব আমি যে আজি নিজক অসমীয়া বুলি আমি স্বীকৃতি দিব নোৱাৰাৰ কাৰণে অসমীয়া কোন হয় খিলঞ্জীয়া কোন হয় জনজাতি কোন হয় জনজাতি কোন হয় আমাৰ মাজতে সেই হাতাম পুৰুষীয় অসমীয়া যে আমাৰ মাজতে ভাগ ভাগ হৈ থকা অসমীয়াৰ কাৰণে অসমখন যে দুৰ্বল হৈ পৰিছে
সেইকাৰণে নতুন চিন্তাধাৰাৰে যে আমি আগুৱাই যাব লাগিব, নতুন চিন্তাধাৰাৰে আমি খোজ দিব লাগিব, সেই প্ৰচেষ্টাত আজি যিমানখিনি দেখিছো চাগ্ৰা ডাঙৰীয়া আছে, আমি জনজাতি লোকসকল হিচাপে বা জনজাতিৰ এজন ব্যক্তি হিচাপে আমি কিছু নতুন এটা আৰম্ভণি, আমি নতুন চিন্তাধাৰা আমি ল'ব লাগিব। আমি কাৰ্বি হয় বুলি মাত্ৰ কাৰ্বিৰ কথা কৈ থাকিলেই নহ'ব, আমি তিৱা হয় বুলি কৈ পেলাই মাত্ৰ তিৱাসকলৰ কথা কৈ থাকিলে নহ'ব, আমি বড়ো হয় বুলি মাত্ৰ বড়োসকলে বড়োসকলৰ কথাটো কৈ থাকিলেই নহ'ব। এতিয়া কিন্তু তাত ক'ৰবাত মেইন ষ্ট্ৰীম যিটো হয় অসমীয়া বুলি ক'লে তাত কোনো এটা নিৰ্দিষ্ট তেনেকুৱা জাতি নাই। অসমীয়া বুলি ক'লে প্ৰত্যেকটো বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী মিলি পেলাই আজি আমি এক অসম পাই, বৃহত্তৰ অসমীয়া জাতি চাউলুং চুকাফাৰ নেতৃত্বত যিটো গঢ়ি তুলিছিলে সেই অসম হয়। কিন্তু তাৰ পাছত যে অসমখন নাই, সেই যিটো হৈ গৈছে আমাৰ মাজত মতানৈক্য, আমাৰ মাজত দূৰত্ব, আমাৰ মাজত ভেদভাৱ, সেইবোৰ হোৱাৰ কাৰণে যে অসমখন যে একেবাৰে শেষ হৈ গৈছে, এই কথা কিন্তু আমি অতি সোনকালে এতিয়াৰ পৰা যদি আমি এই কথা আমি বিবেচনা অৰ্থাৎ আমি আলোচনা নকৰো, হয়তো অসমখন ৰহাতলৈ যোৱা সেইটো নিশ্চিত। সেইকাৰণে কেইদিনমান আগত মই এটা সংবাদমেল মই আয়োজন কৰিছিলো, হয়তো আপোনালোকে দেখিছে বুলি। মই কৈছিলো কি আমি মোৰ ধাৰণাটো সেইটো, ইয়াৰ আগত মই এটা কথা মই ক'ব বিচাৰিছো, এটা সময়ত কাৰ্বি আংলঙত ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ কোনোবা কলেজত পঢ়া, কোনোবা হোষ্টেলত থকা, কোনোবা চিকিৎসালয়ত অহা, কোনোবা কাম কৰিব অহা, কাৰ্বি বুলি কোৱাৰ লগে লগে সদায় ঠাট্টা কৰা, ক'ৰ পৰা আহিছে কাৰ্বি আংলঙৰ পৰা অহাৰ বুলি কোৱাৰ লগে ঠাট্টা কৰা, দমন কৰা, সেইবোৰ কৈ জনজাতীয় লোকসকলৰ মাজত কোনো এটা যাতে ভেদভাৱ হ'ব নালাগে, কোনো ধৰণৰ দূৰত্ব, কোনো ধৰণৰ আমাৰ মাজত মতানৈক্য হ'ব নালাগে বুলি এই চিন্তাত প্ৰায় মই 2-3 বছৰ ধৰি মই চেষ্টা কৰি আছো। কিছু কথা মোৰ জৰিয়তে কিছু মই কথা উত্থাপন কৰি আছো, মই মাত পাতি আছো। এইবোৰত এতিয়া মই অতি সুখিত যে প্ৰায় 2-3 বছৰ আগত 30-40 বছৰত নেদেখা নুশুনা কিছুমান কথা মই দেখিছো, শুনিছো। এটা সময়ত কাৰ্বি বা ট্ৰাইবেল বুলি কোৱাৰ লগে লগে উচ্চ নিচ হীন নিচ জ্ঞান কৰি থকা আমি শুনিছো, দেখিছো। কিন্তু আমাৰ এই প্ৰচেষ্টাত নতুন এটা আৰম্ভণি যে আমি দিব লাগিব, নতুন এটা চিন্তা, নতুন এটা আদৰ্শ যিটো আমি মানি চলিব লাগিব, আমি লৈ যাব লাগিব, সেইখিনি কৰাত এতিয়া কাৰ্বিসকলক যদি কোনোবা, এইকেইদিন দেখিছো সংবাদমেল আয়োজন কৰিছো, বিভিন্ন ধৰণৰ আন্দোলন মতামত প্ৰকাশ কৰাৰ লগতে খিলঞ্জীয়া বা জনজাতি লোকসকলৰ একতা, অসমৰ যি বৃহত্তৰ মহাজাতি হিচাপে আমি এক হ'ব লাগে, এই গোটেইখিনি কথা লাগি থকাত, বাৰে বাৰে এইবোৰ কথা উত্থাপন কৰি থকাত কিছু লোকে উপলব্ধি কৰিছে কাৰ্বিসকলক এতিয়া কোনোবা ঠাট্টা দমন কৰিলে আমি নিজে উত্তৰ দিয়াৰ প্ৰয়োজন পৰা নাই। বহুত ভাল লাগিছে এইবোৰ দেখি, বহুত আনন্দিত হৈছো যে এটা সময়ত যি কাৰ্বিসকলক, যি বড়ো, যি তিৱা, যি ডিমাচা, যি ৰাভা, যি গাৰোসকলক দমন কৰিছিলে, কিন্তু এতিয়া কাৰ্বিসকলক কোনোবা ঠাট্টা কৰা, ফেচবুকত এটা কমেণ্ট দিলেও কোনোবা দাস কলিতা শইকীয়াসকলে গোটেই গালি দিয়া আৰম্ভ কৰি গোটেইখিনি কমেণ্ট দিয়া হয়। সেইটো হৈছে সৰু এটা নেৰেটিভ। মই ইয়াৰ এক্সাম্পল মই কিয় লৈছো, এই এক্সাম্পল মই লৈছো কাৰণ যিমানে আমি ৰাচি নকৰক কিয়, যিমানে আমি হাজাৰ হাজাৰ মানুহ আমি নুগুটাওক কিয়, যিমানে আমি আন্দোলন নকৰক কিয়, যেতিয়ালৈকে আমি নেৰেটিভটো আমি চেঞ্জ কৰিব নোৱাৰো, কিন্তু অসমখন কেতিয়াও সলনি হ'ব নোৱাৰে। মোৰ দৃষ্টি, মোৰ অপিনিয়নটো সেইটো, যেতিয়ালৈকে নেৰেটিভ চেঞ্জ কৰিব নোৱাৰে তেতিয়ালৈকে আমি অসমখনক যে আমি সলনি কৰিব পাৰিম সেইটো আমি কেতিয়াও নোৱাৰিম। সেইকাৰণে কিছুদিন পূৰ্বে বহুতে মোক সমালোচনা কৰিছিলে, বহুতৰ পৰা মই প্ৰতিক্ৰিয়াখিনি মই দেখিলো বোলে যে লিটছং ৰংফাৰ এজন খ্ৰীষ্টিয়ান ধৰ্মীয় ব্যক্তি হয়, সেইকাৰণে বোলে লিটছং ৰংফাৰে হিন্দুত্বৰ ওপৰত প্ৰশ্ন কৰিছে, বোলে অসমত বোলে হিন্দু খাত্ৰে নেহে বুলি কৈ হিন্দু যে অসমীয়া নাইকিয়া হৈ গৈছে। এতিয়া এই সৰু এটা পলিটিকেল শ্লোগান যে হিন্দু খাত্ৰে নেহে বুলি কৈ কেনেকে যে এতিয়া অসমৰ অসমীয়া নাইকিয়া হৈ আমাৰ নিজৰ জাতি মাটি ভেটি নিজৰ সত্তা প্ৰভুত্ব সন্মান একেবাৰে নাইকিয়া হৈ গৈছে, এই সৰু এটা পলিটিকেল নেৰেটিভ। এই বিষয়টোত মই সমালোচনা কৰাৰ লগে লগে বহুতে মোক কমেণ্ট দিলে, লিখিলে বোলে যে লিটছং ৰংফাৰ খ্ৰীষ্টিয়ান ধৰ্মীয় এজন ব্যক্তি হয়, সেইকাৰণে হিন্দুত্বৰ ওপৰত প্ৰশ্ন কৰিছো বোলে। মোৰ ঘৰত আহক চাওক, মই এজন কাৰ্বি হয়, এতিয়াও আমাৰ আস্থা পৰম্পৰাগত যিটো আমাৰ বিশ্বাস, প্ৰাকৃতিক যুগ পূজা কৰি এই পূজা কৰো, কিন্তু লগতে তাত আমাৰ ঘৰত শিৱ মন্দিৰ আছে, মা তাত শিৱ পূজা তাত কৰে। মই এইখিনিত এটা কথা মই বুজাব বিচাৰিছো, আপোনালোকে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰক, হিন্দু ধৰ্ম গ্ৰহণ কৰক, আপোনালোকে মুছলিম ধৰ্ম গ্ৰহণ কৰক, যি ধৰ্ম গ্ৰহণ নকৰক কিয়, কিন্তু প্ৰথমত অসম তথা অসমীয়া হ'ব লাগে, তাৰপাছত খ্ৰীষ্টিয়ান হ'ব, তাৰপাছত হিন্দু হ'ব, তাৰপাছত মুছলিম হ'ব, যিয়ে ধৰ্ম নহওক কিয়। কিন্তু এতিয়া অসমত আমি জয় আই অসম সম্ভাষণ দিয়াটো আমি ভয় কৰিছো। এতিয়া আজি অসমত আমি অসমীয়া বুলি কোৱাটো আমি ভয় কৰিছো।
যেতিয়া আমি মহাৰাষ্ট্ৰত যাওঁ তাত আমি বিশেষ বেলেগ আমি সভাখণ্ড নুশুনো তাত প্ৰথমত আমি জয় মহাৰাষ্ট্ৰ বুলি তাত আমি শুনো জয় ভীম বুলি তাত আমি শুনো কিন্তু যে অসমত এতিয়া ইমান যে ইয়াত ডাঙৰ ডাঙৰ এজন নেতা নেতৃত্ব দিব পৰা এজন ব্যক্তি থকাৰ পাছতো বুজা শিক্ষিত ব্যক্তি থকাৰ পাছতো অসমত আমি জয় আই অসম যি সম্ভাষণ সেইটো বহুত কম পৰিমাণত কৰো এতিয়া আমি সেইকাৰণে যেতিয়ালৈকে আমি এই কথা এই নেৰেটিভটো এই কথাটো মই কিয় কৈ আছো পলিটিকেলি যি নেৰেটিভ এতিয়া তেলৰ দাম 200 টকা 300 টকা নহওক কিয় এই হিন্দুত্বৰ কথা লৈ পেলাই কেনেকে যে বহিৰাগত লোকসকলে আহি পেলাই কি হিন্দুৰ নাম লৈ অসমীয়াসকলক মাৰিব এতিয়া দমন কৰিব চেষ্টা কৰা নাই দেখি আছো আমি কাৰ্বিসকলক দমন কৰি আছে অসমীয়া ভাষী যিমানখিনি খিলঞ্জীয়াসকল আছে এওঁলোকক দমন কৰি আছে ঠাট্টা কৰি আছে সেইটো আমি দেখিছো মাত্ৰ এটাই কাৰণ এই হিন্দুত্বৰ নাম লৈ পেলাইহে ইয়াত এই দাদাগিৰিখিনি চলি আছে ঠিক আছে দিয়ক তেতিয়াহ'লে সেইটো অৰ্থাৎ আমি নেৰেটিভটো যেতিয়ালৈকে আমি সলনি নকৰো নেৰেটিভৰ বাহিৰে যে আমাক বেলেগ উপায়টো নাই এজন অসমীয়া হিচাপে এজন সাংবাদিক হওক এজন ৰাজনীতি কৰ্মী হওক এজন ছাত্ৰ হওক এজন ৰিক্সা চলাক হওক এজন ব্যৱসায় কৰা এজন ব্যক্তি হওক প্ৰথমতে যেতিয়ালৈকে মই এজন অসমীয়া বুলি নিজক স্বীকৃতি দি পেলাই নিজৰ অসমীয়া হিচাপে কি কৰিব লাগে এইটো যেতিয়ালৈকে আমি চিন্তা নকৰো অসমখন কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে উদাহৰণস্বৰূপে কাৰ্গিলত যেতিয়া আমি আন্দোলন কৰিছিলো তাত আমি কোনো এটা পাৰ্টিক আমি সমালোচনা নকৰাকে কোনো এটা সংগঠনে নেতৃত্ব নিদিয়াকে আমি এই আন্দোলনখিনি অসমত কপাই দিয়া আন্দোলন আমি কৰিছো বহুতে কৈছে ৰংপাৰ এইটো হাউ ইজ ইট পসিবল দ্যাট উইদাউট এনি অৰ্গানাইজেশ্যন এনি প্লেটফৰ্ম বাট ইউ লেড কাইণ্ড অফ এই মুভমেণ্টখিনি আপোনালোকে লিড কৰিব পাৰিছে বুলি আমি কোনো এটা সংগঠন কোনো এটা প্লেটফৰ্ম নোলোৱাকে আমি তাত আন্দোলন কৰিছো কিন্তু মাত্ৰ আমি এটাহে কথাটো নেৰেটিভটো ছেট কৰিছো যে আপুনি এজন কাৰ্বি হয় এজন এমএলএ হ'ব পাৰে কিন্তু এমএলএ হ'ব পাৰে এজন বিজেপিৰ এজন কৰ্মী হ'ব পাৰে এজন মন্ত্ৰী হ'ব পাৰে কিন্তু এই মন্ত্ৰীৰ আগত তেখেত এজন অসমীয়া হয় কিন্তু অসমীয়া হিচাপে কি কৰিছে এই ব্যক্তি কেইদিনমান আগত গোৱালপাৰাৰ এজন নতুন বিধায়ক মানে হাঁহি উঠিছে মই দেখা পোৱা অসমীয়াত্বৰ ওপৰত চিন্তা কৰোঁতে বহুত দূৰৰে কথা গোৱালপাৰাৰ এজন নতুন বিধায়ক তেখেতে এটা মই ইণ্টাৰভিউ এটা দেখিছিলো ক'লে কি যিসকল লোকে যিটো সমষ্টিয়ে যিটো পলিং ষ্টেচনে মোক ভোট নিদিয়া যদি আমি দেখা পাওঁ এই এলেকাত বোলে আমি ৰাস্তা নিদিওঁ তাত বোলে আমি কোনো এটা চৰকাৰৰ পৰা কোনো এটা স্কিম তাত আমি নিদিওঁ হাৰি নিৰ্বাচন বা প্ৰতিদ্বন্দ্বত কণ্টেষ্ট কৰাৰ লগে লগে তাত ভোট দিয়ক নিদিয়ক জিকাৰ লগে লগে তাত বসবাস কৰা যিমানখিনি আছে প্ৰত্যেকজনক চোৱাটো তেখেতৰ দায়িত্ব মানৱতাৰ যি আদৰ্শ যদি পাহৰি যোৱা ইমান স্বাৰ্থপৰ ব্যক্তি হ'ব পাৰে তেনেহ'লে অসমীয়াত্বৰ ওপৰত কথা কৰাটো বহুত দূৰৰ কথা সেইকাৰণে মই চমুকে দুটা কথা মই ক'ব বিচাৰিছো প্ৰথম মোৰ কথাটো হৈছে যে আমি যিহেতু যুৱ কণ্ঠ হিচাপে কিছু কথা আমি লৈ আছো প্ৰথমত আমি নেৰেটিভখিনি আমি চেঞ্জ কৰিব লাগিব ইয়াত যিসকল লোক আছে হিন্দু খাত্ৰেমী নহয় খিলঞ্জীয়া খাত্ৰেমীহে কাৰ্বি ডিমাচা আহোম মৰাণ মটক সকলো খাত্ৰেমীহে এই নেৰেটিভ আমি যেতিয়াৰ পৰা অসমত আমি বিয়পাব পাৰো এই বাৰ্তা ল'ব পাৰো অসমখন সেইদিনাৰ পৰা চেঞ্জ হৈ যাব 2 নম্বৰ কথাটো হৈছে 1228 শতিকাত যেতিয়া আহোম আহিছিলে অসমত সেই সময়ত চাউলুং চুকাফাৰ নেতৃত্বত ইয়াৰ আগত বসবাস কৰা যিসকল বড়ো কাৰ্বি মিচিং তিৱা যিসকল আছে গোটেইটো জাতি জনগোষ্ঠীক লৈ পেলাই বৃহত্তৰ অসমীয়া গঢ়ি তুলিছিলে সেই সময়ত মোগলক আমি 17 বাৰ আমি পৰাজিত কৰিছো আমি কিয় আমি সেইটো কৰিব পাৰিছো কাৰণ সেই সময়ৰ অসম এক আছিলে আজি কিন্তু এতিয়া যদি আমি দেখো অসমৰ অসমীয়া শ্ৰেণীয়ে পৃথকে কাৰ্বি বেলেগ ডিমাচা বেলেগ অসমীয়া বেলেগ বড়ো বেলেগ তিৱা বেলেগ সকলো আমি পৃথক ৰাখে কাৰ্বিৰ সমস্যা হলে বড়োসকলৰ কেতিয়া সমস্যা নহয় অসমীয়া স্পিকিং যিটো মেইন ষ্ট্ৰীম যে অসমীয়া স্পিকিং বুলি আমি কওঁ তেওঁলোকৰ সমস্যা হলে কেতিয়া বড়ো তিৱাসকলৰ কাৰ্বিসকলৰ সমস্যা নহয় এই বস্তুটো আমি যেতিয়ালৈকে আমাৰ মাজত সেই মতানৈক্যটো আমি শুধাৰ চেষ্টা নকৰো চাউলুং চুকাফাৰ নেতৃত্বত যেতিয়ালৈকে অসম হিচাপে আমি যিমানখিনি আহোম মৰাণ মটক কাৰ্বি ডিমাচা গাৰো গোটেইখিনি যে আমি এক হৈ পেলাই অসমৰ সমস্যা হিচাপে যেতিয়ালৈকে আমি লোৱা আৰম্ভ নকৰো যিমানে আমি হাজাৰ মানুহ গ্ৰুপত যিমানে ৰাজনীতিৰ প্লেটফৰ্মখিনি আমি যিমানে ক্ৰিয়েট নকৰক কিন্তু অসমখনতে আমি সুৰক্ষা দিব পাৰিম সেইটো কেতিয়াও সম্ভৱ নহয় প্ৰথমত আমি সেই কথাটো আমি উপলব্ধি কৰিব লাগিব সেইখিনি কথাত আমি চেষ্টা কৰিব লাগিব তাৰ পাছতে হয়তো আমি অসমখনক বচাব যদি আমি বিচাৰো অসমখনক যদি সুৰক্ষা যদি আমি দিব বিচাৰো একমাত্ৰ উপায় সেইটো আছে সেইকাৰণে নিজৰ মাজত এই কিছু এই আণ্ডাৰষ্টেণ্ডিং অৰ্থাৎ সন্মান দিয়া আপোনজনৰ সেই অনুভৱখিনি লাহেকৈ আমি লৈ গৈ থাকিব লাগিব এইকেইদিনত জনজাতীয় বা খিলঞ্জীয়াৰ মাজত সেই একতাৰ কথা কৈ
বহুতে এই একতাৰ সম্ভাৱনা হোৱা দেখিলে কিছুমানে এইবোৰ কথা কৈ কৈ যিসকল এটা সময়ত আমাৰ মাজত পৃথক পৃথকে ভাগ ভাগ হৈ থকা অসমীয়াৰ মাজত পুনৰ এটা আৰম্ভণি এটা একতাৰ কিছুমানে এই বাৰ্তাখিনি পাইছে এইবোৰত কিছুমানে কি কৰিলে পুনৰ সেই 2017 চনৰ এই অভিনীলৰ কথা তাত আকৌ পুনৰ আপলোড কৰি আছে বোলে যে কাৰ্বিসকলে অভিনীলক মাৰিছে কাৰ্বিসকলে বোলে আমুকক মাৰিছে বোলে হত্যা কৰিছে কিবা কৰিছে কিন্তু বাৰম্বাৰ আমি এই কথা আমি স্পষ্টীকৰণ কৰিছো যে এই অভিনয়ত যাতে পুনৰ এটা একতা নহৈ পেলাই আমাৰ মাজত আৰু সংঘাতৰ পুনৰ সৃষ্টি হয় কিন্তু সেই আন্দোলন যদি আপোনালোকে চাই এই যিটো অভিনয়ৰ যিটো কাণ্ডত এটা যিমানখিনি একিউজ আছে তাত গোটেইখিনি আপোনালোকে ৰেকৰ্ডটো চাওক য'ত ঘটনা ঘটিছে বড়ো এটা গাঁও তাত ঘটনাখিনি ঘটিছে লগতে তাত ৰাভা আছে তাত মেজ কছাৰী আছে তাত বড়ো কছাৰী আছে তাত কাৰ্বি আছে তাত বিনোদ লস্কৰ বুলি এজন অসমীয়া ভাষী এজন আছামিজ স্পিকিং এজন ব্যক্তি আছে কিন্তু দায়ী মাত্ৰ কাৰ্বিৰ ওপৰত এৰি আছে বাৰু সেইটো এই কথা বুজিছে আৰু সেইটো মই স্পষ্টীকৰণ কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু এইবোৰ কথা কৈ কৈ বহুতে এই প্ৰচেষ্টা চলাইছে যে আমাৰ মাজত পুনৰ এটা আমাৰ ডাঙৰ এটা দূৰত্বখিনি আকৌ বনি থাকে আমাৰ মাজত আকৌ মতানৈক্যবোৰ আমাৰ মাজত যাতে এই কাৰ্বি হয় ডিমাচা হয় অসমীয়া হয় বুলি কৈ কৈ আমাৰ মাজত একতা নহৈ পেলাই যাতে পুনৰ আকৌ অসমখন যে আমি একেবাৰে যাতে বহিৰাগত লোকসকলৰ দপদপনি আমি বহিব পাৰোঁ এইটো এটা প্ৰচেষ্টা চলিছে সেইকাৰণে ক'বলগীয়া কথা বহুতখিনি আছে মই বিশেষ নকওঁ কিন্তু মোৰ কথাটো দুটাই যে আগৰ যি অসম আছিলে এই অসমৰ নিচিনা চাউল চুকাফাৰ নেতৃত্বত যিটো অসম তুমি গাৰো তুমি বড়ো তুমি ডিমাচা তুমি কাৰ্বি বুলি নোকোৱা আমি খিলঞ্জীয়া আমি অসমীয়া হিচাপে এক হয় আমি অসমীয়া হিচাপে আমি এই অসমখনক আমি সুৰক্ষা দিব লাগিব এই কথাটোহে আমি প্ৰথম আমি চিন্তা কৰিব লাগিব লগতে আমাৰ মাজত যি আৰু এটা কথা মই ক'ব বিচাৰিছো শেষত মই যিবোৰ কথা কৈ আছো প্ৰাক্তন আলফাসকলে ঘৰত আহিছিলে কাৰ্বিঙত আহিছিলে এতিয়ালৈকে হয় পিজাৰ সমস্যাটো এতিয়ালৈকে তাত সমাধান হোৱা নাই চৰকাৰে যি প্ৰতিশ্ৰুতি দিছে মাত্ৰ প্ৰতিশ্ৰুতি হৈয়ে হৈ আছে এতিয়ালৈকে তেওঁলোকে অৰ্থাৎ আমাক বিশ্বাসঘাত অৰ্থাৎ প্ৰবঞ্চনাটো আমি দেখিছো সেইটো হয় আমি পুনৰ তাত আৰম্ভণি দিব কৈছো আপোনালোকৰ সকলোৰে এটা সমৰ্থনখিনি থাকিব সঁহাৰি থাকিব বুলি সেইটো আশা কৰিছো কাৰ্বিঙত যেতিয়া প্ৰাক্তন আলফাসকলে আহিছিলে তেওঁলোকে তাত আহিলে মই ঘৰত আহিলেও এওঁলোকক মই এটা গামচা দিয়া নাই কিয় দিয়া নাই মই এওঁলোকক কৈছো আপোনালোকে ইয়াত আহিলে আপোনালোকক মই ধন্যবাদ কেতিয়াও নকওঁ কিয় কাৰণ আপোনালোকে ইয়াত অহা আপোনালোকৰ নিজৰ এটা কৰ্তব্যৰ দায়িত্ব এটা আছে যি দায়িত্ব কৰ্তব্য আমি যোৱা 40-50 বছৰ কেতিয়াও আমি কৰা নাই কেতিয়াও আমি অনুভৱ কৰা নাই কথাটো সেইকাৰণে আপোনালোকক নিদিওঁ ঠিক তেনেতেই যিবোৰ কথা কৈ আছিলো খিলঞ্জীয়া জনজাতীয় বা জনজাতীয় লোকৰ মানে তুমি কাৰ্বিঙৰ প্ৰায় 40-50 বছৰ অসমীয়া ভাষী আৰু কাৰ্বিঙৰ যি দূৰত্ব হৈছিলে কাৰ্বিঙৰ এতিয়া অসমীয়া কাৰ্বি তাত আমাৰ কোনো মতানৈক্য নাই আমি তাত এক কৰি পেলাইছো এতিয়া তাত লগতে তেনেকেই মই যি হিচাপত মই কথা কৈছো এজন জনজাতীয় এজন ব্যক্তি হিচাপে যে খিলঞ্জীয়া অসম হিচাপে এক হ'ব লাগে এই কথা আচলতে মোৰ মুখৰ পৰা ওলাব নালাগে এই কথা মেইনষ্ট্ৰীম অসমীয়া হিচাপে যিসকল নেতৃত্ব দি আছে এওঁলোকৰ মুখৰ পৰাহে এই কথা ওলালে তেতিয়া হয়তো কথাবোৰ অকণমান গুৰুত্বপূৰ্ণ তেতিয়া হ'ব সেইকাৰণে যুৱপন্থ জাতীয় যুৱ শক্তি দলৰ পৰা আৰু লগতে বিভিন্ন ধৰণৰ দলসকলক লগত লৈ পেলাই অসমত বড়োসকলৰ সমস্যা কি তিৱা কাৰ্বিসকলক যে আমাৰ মাজত এই দূৰত্ব মতানৈক্য কিয় এই প্ৰশ্নৰ উত্তৰ পাবৰ কাৰণে আমাৰ মাজত বুজাবুজি হোৱাৰ কাৰণে যাতে নতুন এটা আৰম্ভণি দিয়াৰ কাৰণে যুৱ শক্তি অৰ্থাৎ জাতীয় যুৱ শক্তিৰ ফালৰ পৰা অকণমান তেওঁলোকে গুৰুত্ব দিব বুলি মই আশা কৰিছো আৰু লগতে আমি আছো আমি একেলগে আমি খোজ দিম লগতে আমি অসমখনক আমি পুনৰ বৰ অসম এই মহাজাতিটো আমি স্থিৰ কৰাৰ কাৰণে নতুন এটা চিন্তাধাৰাৰে আমি আগুৱাই সেইকাৰণে সকলোকে ধন্যবাদ নমস্কাৰ মই মনালিছা গগৈ প্ৰধানমন্ত্ৰী মোদীয়ে সদায় কৈ আহিছে যে না খাওঁগা না খানে দুংগা আৰু ৰাহুল গান্ধীয়ে কৈ আহিছে যে এইখন চৰকাৰ চুট বুট আৰু লুটৰ চৰকাৰ দুজন ব্যক্তি এজন বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু এজন আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুইজনৰে দুটা ডাইলগ নৰেন্দ্ৰ মোদীৰ মতে তেওঁ নিজেও নাখায় লোককো খাবলৈ নিদিয়ে আৰু ৰাহুল গান্ধীৰ মতে যে এই চৰকাৰখনে কেৱল ধনী চুট বুট আৰু লুটৰ চৰকাৰ বুলি কৈ আছে তাৰমানে কেৱল ধনিক শ্ৰেণীৰ কাৰণেহে ভাবে আৰু তেওঁলোকে নিজে লুট কৰে এতিয়া আপোনালোকক মই এটা এক্সাম্পল দিম সেই এক্সাম্পলটোৰে আপোনালোকে বুজি পাব যে প্ৰকৃতাৰ্থত কোনটো কথা সঁচা আৰু কোনটো কথা কি ক্ষেত্ৰত সঁচা প্ৰতিপন্ন হৈছে এতিয়া হয় নৰেন্দ্ৰ মোদীয়ে কৈছে যে আমি নিজেও নাখাওঁ লোককো খাবলৈ নিদিওঁ কিন্তু সেইটো কিমান সঁচা কিমান মিছা খুব কম দিনৰ ভিতৰতে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম যিটো আছে আমাৰ সুলভ মূল্যৰ দোকানীসকলৰ জৰিয়তে যিটো মানে ভাৰতীয় খাদ্য নিগমৰ তৎপৰতাত এই খাদ্য সুৰক্ষা অভিযান আৰু কিবা কিবি এনেকৈ মিলাই পেলাই যিটো ৰেচন কাৰ্ডৰ জৰিয়তে চাউল দালি এইবোৰ ডিষ্ট্ৰিবিউট কৰা হয়
সকলোৱে জানে, আপোনালোকে সুলভ মূল্যৰ দোকানীসকলে দিয়ে। অসমত প্ৰায় 34,000 তেনেকুৱা সুলভ মূল্যৰ দোকানী আছে। এতিয়া তেওঁলোকৰ পৰা সেই বিষয়টো কামটো কাঢ়ি নিয়াৰ এটা সিদ্ধান্ত লোৱা হৈছে ভিতৰুৱাকৈ, খুব কম দিনৰ ভিতৰতে ৰাজহুৱা হ'ব, যে এতিয়াৰ পৰা পাইলট প্ৰজেক্ট এটা আৰম্ভ কৰিব। সেই পাইলট প্ৰজেক্টটো হ'ল যে ৰাইচ ATM। ৰাইচ ATMটো হ'ল আপুনি ৰেচন কাৰ্ড থকা যিকোনো মানুহে ৰাইচ ATMৰ জৰিয়তে ৰাইচখিনি, যিখিনি তেওঁলোকে লাইন পাতি সুলভ মূল্যৰ দোকানত আগতে ল'বগৈ লাগিছিল, সেইখিনি ৰাইচ এতিয়া সেই ATMত লাভ কৰিব। আৰু চৰকাৰৰ পাইলট প্ৰজেক্টটোৰ উদ্দেশ্য হৈছে যে সময় কম লাগিব, মানুহবিলাকে দিনটো সুলভ মূল্যৰ দোকানত গৈ ফিংগাৰ প্ৰিণ্ট দিয়া, কিবা দিয়া, এইখিনি সময়খিনি কম লাগি যাব আৰু তেওঁলোকে তেনেধৰণে আনিব পাৰিব। এতিয়া যিটো প্ৰকল্প আৰম্ভ হ'ব, মানে পাইলট প্ৰজেক্টটো যিটো আৰম্ভ হ'ব, গুৱাহাটীত প্ৰথমতে 3 ঠাইত হ'ব। এটা সেই জালুকবাৰীৰ ফালে, এটা মধ্য গুৱাহাটীত হ'ব, আৰু এটা সেই নাৰেংগী সেইটো ছাইডে এটা হ'ব। এতিয়া কথাটো হ'ল সুলভ মূল্যৰ দোকানীসকলে ভয় খাইছে এইটো কাৰণে যে তেওঁলোকে ভাবিছে যে এইটো দি দিয়াৰ লগে লগে 33,000 দোকানী, 34,000 মান আছে দোকানী অসমত সুলভ মূল্যৰ, সেই দোকানীবিলাকৰ জীৱন মৰণৰ সমস্যা হ'ব। কাৰণ সেই দোকানীসকল তেওঁলোকৰ মানে কিছুমান দোকানী তেওঁলোকৰ একেবাৰে মানে জেনেৰেশ্যন বাই জেনেৰেশ্যন সেই সুলভ মূল্যৰ দোকানী দি আছে। আৰু মহিলাসকলৰ বহুত মহিলা এতিয়া অ'নাৰ হিচাপে আছে। তেওঁলোকৰ স্বামীয়ে কৰিছিল কামটো, স্বামী মৰিল, মৃত্যু হোৱাৰ পাছত তেওঁলোকে কৰিছে। এনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। সুলভ মূল্যৰ দোকানীসকলে যিমান পাব লাগে সেই ডিষ্ট্ৰিবিউশ্যনৰ নামত, আগৰ কথাবোৰ বেলেগ আছিল আগৰ চৰকাৰৰ দিনত, আৰু এতিয়া যি চৰকাৰ আহিল, এই চৰকাৰ দিনত সুলভ মূল্যৰ দোকানত যিহেতু এইবোৰ বস্তু এতিয়া দালি চেনিও দিয়া নিচিনা হ'লগৈ, গতিকে কি হ'ল, এতিয়া তেওঁলোকৰ ক্ষেত্ৰত তাৰমানে যিটো দিব লাগে, তেওঁলোকে যিটো ডিষ্ট্ৰিবিউট কৰি যিটো পাব লাগে কমিশ্যন, সেই কমিশ্যনটো তেওঁলোকে বহুত দিন ধৰি পোৱাই নাই। যি পায় সেইটো বহুত দিনৰ মূৰত পায়। গতিকে তেওঁলোকৰ চলাৰে সমস্যা হৈছে যথেষ্ট পৰিমাণে। গতিকে এই চলাৰ সমস্যাৰ মাজতে তেওঁলোকৰ কাৰণে আকৌ এইটো খবৰ, আৰু এতিয়া যিসকলে জানেই যে অসমত নিবনুৱা সমস্যা, অসমত বুলি নহয় ভাৰতবৰ্ষৰ নিবনুৱা সমস্যা কেনেকুৱা ভয়ংকৰ ৰূপ লৈছে, তাৰোপৰি দোকানবিলাক মৰিয়ে যোৱাৰ দৰে হৈছে। ব্লিংকিট বা এনেকুৱা যিবোৰ ইনষ্টামাৰ্ট আদি এনেকুৱা ধৰণৰ, যিটো কিন্তু মেঘালয় চৰকাৰে কিন্তু পাৰ্মিশ্যন নিদিলে ব্লিংকিটক, যে তহঁতে ইয়াত ব্যৱসায় কৰিব নোৱাৰ, কাৰণ থলুৱা ব্যৱসায়ীৰ কথা ভাবি। অসমততো এইবোৰ অবাধ গতি। গতিকে এতিয়া কেইটামান নিবনুৱা ল'ৰাই সংস্থাপন পাইছে সেই ইনষ্টামাৰ্টত, ব্লিংকিটত বস্তু দি, কিন্তু সুলভ মূল্যৰ দোকানী বুলি নহয়, বাকী দোকানীসকল যিসকলে এনেই নৰ্মেল দোকান দিয়ে, তেওঁলোকৰ ব্যৱসায় বাণিজ্য প্ৰায় মৰা যোৱাৰ নিচিনা। এতিয়া তেওঁলোকৰ ওচৰত কোনেও কিনিবলৈ নাযায়, কাৰণ এৰা ঘৰৰ সন্মুখত দি থৈ যায়, ঘৰৰ দৰজাৰ মুখত দি থৈ যায়, তেওঁলোকতকৈ কম দামত দি থৈ যায়। গতিকে সকলোৱে সেইটোৰ প্ৰতি আকৰ্ষিত হৈছে। কিন্তু এফালে আমি সেই নিজৰ মানুহখিনিকে মৰাৰ দৰে হৈছে। ময়েই ধৰি লওক বস্তু লওঁ, ব্লিংকিটৰ পৰা লোৱা যায়, ইনষ্টামাৰ্টৰ পৰা লোৱা যায়, কাৰণ মই সুবিধাটো পাইছোঁ কাৰণে লৈছোঁ, বা তেনেকৈ বহুত মানুহে লয়, মই বুলি নহয়। কাৰণ কেলৈ ঘপকৈ লগাৰ লগে লগে পোৱা যায়, কিন্তু আকৌ দোকানখনলৈ যাবলৈ হ'লে ওলাই মেলি কাপোৰ কানি পিন্ধি গৈ আপুনি পোৱালৈকে বহুত সময় যায়, আৰু যাতায়াতৰ খৰচ এটাও আছে। একেবাৰে কাষৰ হ'লে বেলেগ কথা। গতিকে সেইকাৰণে মানুহে আজিকালি সেই সুবিধাবোৰ লয়, যিমানে সুবিধা পায় সিমানে সুবিধাবোৰ লয়। কিন্তু এটা ক্ষেত্ৰত এই যে না খাওঁগা না খানে দুংগা, মানে কি, এতিয়া কথাটো হ'ল যে, আৰু ৰাহুল গান্ধীয়ে কোৱা সেই চুটবুটৰ চৰকাৰ, সেই চুটবুটৰ আদানী আম্বানীয়ে কিন্তু ঠিকেই ব্যৱসায় কৰিছে। এই চৰকাৰ অহাৰ পৰা আপোনালোকে চাওক, আদানীকেই চাওক, আম্বানীকেই চাওক, আমাৰ গুৱাহাটীৰ এয়াৰপৰ্টলৈকে ল'লে, গুৱাহাটীত টাউনশ্বিপ নিৰ্মাণৰ, পলাশবাৰীৰ নিচিনা জেগাত টাউনশ্বিপ নিৰ্মাণৰ কথা ভাবিলে, মৰিগাঁৱৰ এই ভিতৰুৱা গাঁৱত টাউনশ্বিপ নিৰ্মাণৰ কথা ভাবিলে, ৰাভা জনজাতীয় অঞ্চলত গোৱালপাৰা ছাইডে টাউনশ্বিপ নিৰ্মাণৰ কথা ভাবিলে। কিন্তু সেয়া কাৰ কাৰণে ভাবিলে? আদানী আম্বানীহঁতৰ দৰে উদ্যোগপতিৰ কাৰণে ভাবিলে। কিন্তু যিসকল থলুৱা লোক, যিসকলৰ মাটি যাব, তেওঁলোকৰ কথা নাভাবিলে। এই সুলভ মূল্যৰ দোকানীসকলে যে যুগ যুগ ধৰি যে এই ব্যৱসায়টো কৰি আছিল, তেওঁলোককে সেইখিনি সুবিধা কৰি দিয়া হ'লেও ভাল আছিল। তাকে নকৰি এতিয়া সমগ্ৰ বিষয়টো পাব্লিক প্ৰজেক্ট হিচাপে লৈ, মানে পাইলট প্ৰজেক্ট হিচাপে লৈ তেওঁলোকৰ ভাত মৰা চিন্তা চৰ্চা কৰাত মানে সুলভ মূল্যৰ দোকানীসকলে দিনতে সৰিয়হ ফুল দেখা বুলি যে কয়, সৰিয়হ ফুল দেখা নিচিনা হৈছে। আৰু এইটো অসমতে নহয়, সমগ্ৰ দেশত হ'ব। সমগ্ৰ দেশত কিমান লাখ লাখ সুলভ মূল্যৰ দোকানী আক্ৰান্ত হ'ব আপোনালোকে ভাবি চাওক। আৰু চবতকৈ ডাঙৰ কথাটো, এই সুলভ মূল্যৰ দোকানীসকলৰ গুৰুত্ব কিন্তু আগৰ চৰকাৰ দিনত সিমান নাছিল। কাৰণ এইসকলক লৈ আগৰ চৰকাৰবিলাকে কোনো ধৰণৰ আঁচনি
ৰূপায়ণ কৰাৰ কাৰণে তেওঁলোকক তেনেধৰণে ব্যৱহাৰ কৰা নাছিল। কিন্তু এই চৰকাৰ অহাৰ পৰা তেওঁলোকক এনেকুৱা ধৰণে আঁচনি, যেনেকৈ আমাৰ শিক্ষকসকলক যে চৰকাৰে পৰ্টেলত আপলোড আমুক তামুক 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 বিভিন্ন ধৰণৰ কামত যেনেকৈ সময় নিয়াইছে, আগৰ সুলভ মূল্যৰ দোকানীয়ে তেনেকৈ বস্তুকেইটা পাইছিল, তাই দিছিল, অলপ ৰখাইছিল, সেই ধৰণৰ কামবোৰ কৰি আছিল। ঠিক আছে, এওঁলোকে ছিষ্টেমেটিকেলি কৰিব খুজিছে, তেওঁলোকৰ যাতে মানুহবিলাকে যাতে সময়মতে বস্তু পায় তাৰ ব্যৱস্থা কৰিব খুজিছে, সেইখিনিলৈকে সকলো ঠিকে আছে। কিন্তু সেই যে ঠিকেই যে আছে, তেওঁলোকক ইমান কম কমিশ্যন দি যিমান কামত খটুৱা হৈছে সেইটোত উচিত হৈছেনে? কাৰণ য'ত চৰকাৰে সৰু ঠিকা এটা কমিশ্যন লয় দেখোন 30-40% লোৱা বুলি শুনো, তেনেহ'লে এই লোকসকলে গোটেই দিনটো সেই ব্যৱসায়ৰ লগত জড়িত হোৱাত, কাৰণ তেওঁলোকে বেলেগ সামগ্ৰীও আজিকালি ৰাখিব নোৱাৰে, গতিকে সেইকেইটা সামগ্ৰী ৰাখি যিটো কমিশ্যন পায় সেইখিনিও টাইমত নাপায়। তাৰোপৰি গোটেই টাইমৰ এটা ভেলু, সময়ৰ মূল্য এটা কথা আছে, সেই মূল্যখিনি তেওঁলোকে নাপায়। গতিকে তাতে আকৌ এইবাৰ বন্ধ কৰাৰ এটা পৰিকল্পনা যিটো ৰচনা কৰা হৈছে, সেইটোক লৈ তেওঁলোক সঁচাকৈয়ে খুব ভয় খাইছে। কাৰণ নিবনুৱা সমস্যাই আমাক এনেকুৱাকৈ জুৰুলা কৰি থৈছে, তাৰ মাজত আকৌ সেইসকল আকৌ 36,000 নিবনুৱা আহিল। গতিকে এইটো এটা ভয়ংকৰ খবৰ আচলতে ভাবিবলৈ গ'লে। এতিয়া কি হয় কি নহয়, চৰকাৰে কেনেধৰণে লয় কি নকৰে সেইধৰণে নাজানো, কিন্তু এই প্ৰজেক্টটো যে হাতত লৈছে আৰু খুব কম দিনৰ ভিতৰতে যে কাৰ্যকৰী হ'ব, আৰু ই যে এই 36,000 পৰিয়ালৰ কাৰণে ভাবুকি কঢ়িয়াই আনিব সেই কথাটো নিশ্চিত। তাৰোপৰি ৰাইচ যিটো ATM হ'ব, ঠিকে আছে, সেই ATMটোত চাউল উলিয়াবগৈ পাৰিব, কিন্তু যিহেতু ৰাইচ ATMৰ সংখ্যাটো 3টাহে হ'ব, গতিকে সমগ্ৰ গুৱাহাটীৰ মানুহে সেই ATMত কেনেধৰণে চাউল উলিয়াব আৰু কিমান সময় সেইফালে লাইন পতাতকৈ ছাৰ হ'ব। কাৰণ ATMত আমি এনেও জানো যে গাঁও জেগাবিলাকত এটা ATM, টকাৰ ATM এটা থকাৰ কাৰণে দৰমহা আনিবলৈ যেতিয়া দৰমহা পায় চৰকাৰী চাকৰিয়ালে, LP স্কুলৰ শিক্ষকৰ পৰা আদি কৰি সকলোৱে তেতিয়া তাতেই কিমান লাইন পাতিব লাগে। গতিকে এই ৰাইচ ATMৰ ধাৰণাটো, মানুহ চানুহ নাথাকিব, তাতে ৰাইচ ATMেদি ৰাইচ ওলাব, আৰু কিমান মানুহে তাত লাইন পাতিবগৈ লাগিব। ধৰি লওক ফেঞ্চি বজাৰ এটা যদি দিয়ে, ফেঞ্চি বজাৰ মধ্য গুৱাহাটী গোটেই মানুহখিনিয়ে তাতেই লাইন পাতিব লাগিব। সেইটো এটা কেনেকুৱা এক্সেচিভ প্ৰেছাৰ এটা আহিব, আৰু কিমান যাব গৈ পেলাই যদি সেইটো ATMে কামেই নকৰে, সেইটো সময়ত যদি চাউলেই নোলায়, সেইবোৰো আছে। গতিকে সকলো যে মেচিনে থাকিল বুলিয়ে যে মেচিনটো খুব ইউজফুল বা সকলো মেচিনতেই কৰিব লাগিব তেনেকুৱা নহয়। কিন্তু এইটো খবৰে আচলতে সঁচাকৈ সুলভ মূল্যৰ দোকানীসকলক যথেষ্ট চিন্তাত পেলাইছে, আৰু 36,000 পুনৰ নিবনুৱা হ'বলৈ গৈ আছে। আৰু এইটো যে মই প্ৰথমতেই ক'লোঁ যে ৰাহুল গান্ধীয়ে চুট আৰু লুটৰ কথা কৈছিল, হয়, এই চুট বুটটো আদানী আম্বানী, আৰু লুটটোৰ লগত কেনেকৈ লুটটোতো ৰাম মন্দিৰৰ পৰা আৰম্ভ কৰি সকলোতে আপোনালোকে গমেই পাইছে। য'ত আৰু ভগৱান ৰাম যাক লৈ তেওঁলোকে পূজা কৰে, যাক মেইন বুলি কয়, সেইজনৰ ঘৰত যদি চুৰি হৈছে, তেনেহ'লে বাকীবিলাকত কি চলি আছে আৰু সেইটো আৰু আপোনালোকে নিজে ভাবি ল'ব, মই নকওঁ। কিন্তু এই সুলভ মূল্যৰ দোকানীসকলৰ এই যে ভয়ংকৰ দিন আহি আছে, সেই দিনটোৱে কিন্তু আকৌ পুনৰ আমাৰ মাজলৈ পুনৰ 1 লাখ নিবনুৱা আনিলে বুলি ধৰি লওক। কাৰণ 36,000 তেওঁলোকৰ 36,000 মানুহহে মানে যাৰ সুলভ মূল্যৰ দোকান আছে, তেওঁলোকৰ পৰিয়াল গোটেইখিনি আমাৰ লগত ইনক্লুড হ'ল, নিবনুৱা সমস্যাত আকৌ পুনৰ জৰ্জৰিত হ'ল। আৰু তেওঁলোকে সেই সুলভ মূল্যৰ দোকানীসকলৰ এজনৰ কথাটো আমি জানোৱেই যে কমিশ্যন নাপায়, সিদিনা শিৱসাগৰত কেনেকৈ নিজে আত্মঘাতী হ'ব লগা হ'ল। তেনেকুৱা সিদ্ধান্ত যাতে কোনেও ল'ব লগা নহয় ইনভেষ্টমেণ্ট কৰি পেলাই, সেই কথাটো চাবলগীয়া কথা। আৰু এই কথাটো সঁচাকৈয়ে চিন্তনীয় যে না খাওঁগা না খানে দুংগা, নিজে নাখায় বাৰু ঠিকে আছে, কিন্তু এই ইহঁতক মানে কাকোৱেই যে খাবলৈ নিদিয়ে, কেৱল পাৰ্টিকুলাৰ কেইটামান মানুহে যে খাবলৈ পায়, এই কথাটোৱে কিন্তু দেশৰ এক শ্ৰেণীৰ মানুহক ধনী কৰিছে সঁচা। আদানী আম্বানী বা আমাৰ অসমৰ কেইজনমান ঠিকাদাৰ, কেইজনমান চামচা, লগোৱা লিকছ এনেকুৱা মানুহ ধনী হৈছে, কিন্তু বাকীসকলৰ অৱস্থা পানীত হাঁহ নচৰা হ'বলৈ গৈ আছে। আপোনালোকে এই বিষয়ে ক'বচোন।